পুৱাতেই এটি কণ্ঠ ভাহি আহিল ষ্টুডিঅ'টোৰ পৰা। জয় জুবিন দা। শুনি শৰীৰটো জঠৰ কৰি পেলালে। হৃদয়খনে হাহাকাৰ কৰিছে। চকুৰ পানীৰে বাট নেদেখা হ'ল। উদিত সূৰ্যলৈ প্ৰণাম জনাই ধূপ দীপ জ্বলাইছোঁ তোমাৰ হৈ। জুবিন দা, তুমি স্বৰ্গত আছা। সুখেৰে থাকা, শান্তিৰে থাকা। 2025 বৰ্ষৰ 18 নৱেম্বৰ তোমাৰ জন্মদিন আছিল। তোমাৰ 53 সংখ্যক জন্মদিন। তোমাৰ অনুপস্থিতিত জনতাই কেনেদৰে পালন কৰিছে তোমাৰ জন্মদিন ভাবাচোন। ভাবাচোন তুমি। আনকি গৰিমা বৌ আৰু দেউতা। বৰ কষ্টকৰ সকলোৰে বাবে। তথাপি থমকি ৰোৱা নাই কোনো। ন্যায় বিচাৰিছে। তোমাৰ মৃত্যুৰ ন্যায়। তোমাৰ সৃষ্টিক জীয়াই ৰাখিব বিচাৰিছো। জনতাৰ আহে আহে কুহে কুহে সোমাই থকা তোমাৰ চেতনাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব খোজো। তোমাৰ মৃত্যু হ'ব নোৱাৰে। জীয়াই আছা তুমি। জীয়াই ৰাখিম তোমাক পল অনুপল। আমি হাৰি নাযাওঁ জুবিন দা। তোমাৰ মৃত্যুৰ ন্যায় লাগিব আমাক। উত্তৰ লাগিবই। জয় জুবিন দা। তুমি জ্যোতি, তুমি জনতাৰ।